আঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম। অৱশেষত শিৱসাগৰত অৱসান ঘটিল খিলঞ্জীয়া আৰু অনা অসমীয়াৰ সংঘাত। শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিতিত সংঘাত অৱসান। শিৱসাগৰৰ যুৱদলত জাতীয় দল সংগঠন ৰাইজৰ উপস্থিতিত হৈছিল গুৰুত্বপূৰ্ণ বৈঠক। শৰাই তামোল পাণ আগবঢ়াই আঁঠুলৈ মাৰুৱাৰীয়ে ক্ষমা খুজিলে খিলঞ্জীয়াত। শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক প্ৰহাৰ কৰিছিল এগৰাকী অনা অসমীয়া ব্যক্তিয়ে। জিমি দাস নামৰ পাঞ্জা খেলুৱৈগৰাকীক অনা অসমীয়াৰ হাতত পহিত হৈছিল 13 আগষ্টত। তাৰ পাছতেই অনা অসমীয়াৰ বিৰুদ্ধে ডাঙৰ খাই উঠিছিল 30টাকৈ জাতীয় দল আৰু সংগঠন। জিমি দাসক প্ৰহাৰ কৰা মাৰুৱাৰীক ক্ষমা নোখোজা পৰ্যন্ত ৰেহাই নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছিল দল আৰু সংগঠনে। সোমবাৰে সেইসকল বহিৰাগতৰ দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল। বীৰ লাচিত সেনাই বন্ধ কৰি দিলে শিৱসাগৰত থকা মাৰুৱাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। জাতীয় দল সংগঠনৰ দাবীত সেৱা মানি আজি আঁঠু ল'বলৈ বাধ্য হ'ল মাৰুৱাৰী সমাজ। খেলুৱৈগৰাকীৰ চিকিৎসাৰ বাবদ 2 লাখ টকাৰ সাহায্য ঘোষণা মাৰুৱাৰী সমাজৰ। সভাত জিমি দাস নামৰ খেলুৱৈগৰাকীক আক্ৰমণ কৰা লোককেইজনৰ বিৰুদ্ধে মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে চৰকাৰৰ স্থিতি। আক্ৰমণকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিলে ডাক্তৰ ৰণোজ পেগুৱে। 13 তাৰিখে শিৱসাগৰ চহৰত জিমি দাস নামৰ এগৰাকী ছোৱালীক 2জন ব্যক্তিয়ে তেওঁৰ ওপৰত শাৰীৰিক আতিশায্য চলায় বা তেখেতৰ ওপৰত আক্ৰমণ কৰে। ঘটনাক্ৰমে 2জন মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছিলে যি তেওঁলোকক আক্ৰমণ কৰিছিল। ইয়াৰ পাছত শিৱসাগৰৰ বিভিন্ন দল সংগঠনসমূহে ব্যৱসায়ী সমাজক বা ইয়াৰ মাৰোৱাৰী সমাজক এখন সভালৈ মাতিছিল। তেওঁলোক সভাখনলৈ খুব কম সংখ্যক মানুহ গ'ল আৰু ইয়াতে এই ঘটনাক নিন্দা নকৰাৰ কাৰণে যোৱাকালি এক ডাঙৰ প্ৰতিবাদ হৈ যায় আৰু সেই প্ৰতিবাদৰ খবৰ ল'বলৈ বা ৰাইজৰ মনৰ কথাখিনি জানিবলৈ সমস্যাটো ৰাতিগুৰি জানিবলৈ মই আহি উপস্থিত হওঁ আৰু আজি প্ৰায় 30টা সংগঠনৰ প্ৰতিনিধি এই যুৱদল প্ৰেক্ষাগৃহত উপস্থিত হয়। সকলোৱে নিজৰ মনৰ কথা ব্যক্ত কৰে আৰু তেওঁলোকে যিখিনি কথা ব্যক্ত কৰিছে যে অসমত খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ, তেওঁলোকৰ চাকৰিৰ অধিকাৰ, ভাষাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে। ইয়াত নিশ্চিতভাৱে এই চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আহিছোঁ। 2019 চনৰ যি ভূমি নীতি খিলঞ্জীয়াৰ পক্ষত খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে সেই ভূমি নীতি বৰ্তমান আইনলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। এই আশ্বাস আজি মই তেওঁলোকক প্ৰদান কৰোঁ। গতিকে অসমীয়া অস্তিত্ব ৰক্ষা, খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা, অধিকাৰ ৰক্ষাৰ প্ৰশ্নত উত্থাপিত সকলোবিলাক প্ৰশ্ন, সকলোবিলাক বিষয় দাবী চৰকাৰখনে কৰি আছে আৰু যদি কিবা কৰিব লগা প্ৰয়োজন হয় আমি সেইখিনি আলোচনা সাপেক্ষে আগবঢ়াম। সেয়া মন্ত্ৰী ৰণোজ পেগুৰ বক্তব্য। আনহাতে মাৰোৱাৰী সমাজৰ পুৰুষ মহিলাই আঁঠুলৈ ক্ষমা খুজি স্বীকাৰ কৰিলে নিজৰ ভুলৰ কথা। লগতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত দুখ প্ৰকাশ কৰিলে মাৰোৱাৰী সমাজে। আমি এইটোৱে ভাবিছোঁ কি যে ঘটনা হৈছে এইটো বেহাদ দুখী, মানে আমাৰ সমাজো বহুত দুখী আছে এইটো ঘটনা লৈ মেলি। আমাৰ ফালেদি গলতি হ'ল কি আমি 2-3 দিন লগাই দিলোঁ আৰু আগত আহিব নোৱাৰিলোঁ। কিন্তু যিটো হৈছে যিহে ছোৱালী হয়, অসমীয়া হয়, মাৰোৱাৰী হয়, পাঞ্জাবী হয়, যিহে হয়, যেনেকা এই ৰকমৰ ঘটনা হয় আমাক সাহস কৰি প্ৰথম দিনাই ষ্টেপ ল'বলৈ আগত আহিব লাগে। আৰু এই যে হৈছে চবৰ কাৰণে মানে আমি পুৰা সমুদায়ে আমাৰ বহুত বহুত দুখী আছে আৰু আজি যেনেকা আমি এইটো পৰিৱেশ পাইছোঁ আৰু চব যিমান যি ঘটনা হৈছিলে সেইটো সেটেল হৈছে, এইটো খুব মনৰে এটা ভাল লাগি আছে এতিয়া যে 3 দিন পৰা আমি যিটো যত্ন কৰি আছিলোঁ কি কেনেকৈ যাম, কেনেকৈ কম, আজি যিটো আমি ইয়াত এটা ষ্টেজ পালোঁ আমাৰ নিজৰ মনৰ ভাৱ ৰাখিবলৈ আৰু সাহস কৰি আগত আহিবলৈ মই বহুত বহুত ধন্যবাদ নিজৰ ফালেদি কৰিবলৈ বিচাৰিম। আনফালে মঙলবাৰে অনুষ্ঠিত বৈঠকত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলৈ আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য। ডাক্তৰ ৰণোজ পেগুৰ সন্মুখত মাৰোৱাৰী সমাজক ভৱিষ্যতলৈ এনে নকৰিবলৈ সকিয়নি প্ৰদান কৰিলে শৃংখল চলিহাই। লগতে ডাক্তৰ ৰণোজ পেগুৰ সন্মুখতেই চৰকাৰৰ স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰিলে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও দাবী উত্থাপন কৰিলে শৃংখল চলিহাই।
শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ দিয়াৰ কাৰণে গৌৰৱ সোমানীক দেহৰক্ষী দিছিল চৰকাৰে। চৰকাৰে গৌৰৱ সোমানীক দেহৰক্ষী দিয়াৰ প্ৰসংগতো প্ৰশ্ন উত্থাপন কৰিলে শৃংখল চলিহাই। উল্লেখযোগ্য যে ঘটনাৰ সন্দৰ্ভত প্ৰতিবাদৰ আগভাগ লৈছিল শৃংখল চলিহাই। শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰৰ গৌৰৱ সোমানী নামৰ লোকগৰাকীয়ে গুৱাহাটীত ৰুজু কৰিছিল এটা গোচৰ। কিন্তু আলফা স্বাধীনৰ ধমকিত গোচৰ উঠাই ল'বলৈ বাধ্য হ'ল গৌৰৱ সোমানী। মঙলবাৰে শৃংখল চলিহাই উদাত্ত কণ্ঠে আগবঢ়োৱা বক্তব্য মুহূৰ্তৰ ভিতৰতেই বিয়পি পৰিল পৰৱৰ্তী পৰ্যায়ত সামাজিক মাধ্যমত। আহকচোন শৃংখল চলিহাৰ সেই উদাত্ত বক্তব্যৰ কিছু বিশেষ অংশ। শিৱসাগৰত 2017 চনৰ পৰা আমাৰ ওপৰত আক্ৰমণ হৈ আছে। 17 চনৰ পৰা আজি 24 চনলৈকে প্ৰায় 12টা 14টা আক্ৰমণ হৈছে আৰু এইবাৰ প্ৰথম জেললৈ গৈছে। প্ৰত্যেকবাৰে আজি মই মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছো, প্ৰত্যেকবাৰে অনা অসমীয়া শ্ৰেণীটোৱে আমাক প্ৰহাৰ কৰি থানাত লাঞ্চ আৰু চিংৰা খাই কেনেকৈ জামিন পায় আপুনি সেইটো কথা আমাক ক'ব লাগিব। এইটো আমাৰ ওপৰত অন্যায় হৈছে, সেইকাৰণে শিৱসাগৰ মানুহ ক্ষোভিত হৈছে। আজি আয়ুক্ত মহোদয় আছে, কিবা এটা ঘটনা হ'লে আপোনালোকে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়ে, কিন্তু সেই ছোৱালীজনীৰ ক্ষেত্ৰত কিয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া নহ'ল? আমাৰ তাত প্ৰশ্ন। আপোনালোকে ৰাতিৰ ভিতৰত NSA লগাই আমাক 3 মাহ জেলত ভৰাব পাৰে, কিন্তু সেই মানুহকেইজনৰ ওপৰত দণ্ডাধীশ পৰ্যায়ৰ কিয় এটা তদন্ত ঘোষণা কৰা নহ'লে? আৰু প্ৰশাসনৰ মানুহ কিয় তাত গৈ ছোৱালীজনীৰ ওচৰলৈ এটা যাব লাগিছিলে? আৰু এটা কথা মই স্পষ্টকৈ কৈছো, যেতিয়া ছোৱালীজনীক মাৰিছে, ছোৱালীজনীৰ বিৰুদ্ধে গৈ পেলাই এজাহাৰ দিছে, যিকেইটা মানুহে মাৰিছে, আৰু সেই এজাহাৰখন উঠাব লাগিব। সেই এজাহাৰ অসম চৰকাৰে উঠাব লাগিব, এইটো আমাৰ দাবী আছে। বাৰে বাৰে আমাৰ থলগিৰি খিলঞ্জীয়া মানুহখিনিয়ে বাৰে বাৰে আমি অত্যাচাৰৰ সন্মুখীন হৈছো। আজি যদি ছাৰ মই আপোনাক কৈছো, আজি যদি আমি ওলাই নাহিলোহেঁতেন ৰাজপথত, সেই মানুহকেইটাই আজি জামিন পাই ঘৰত বহি থাকিলেহেঁতেন। সেইটো শিৱসাগৰ মানুহৰ ঐক্যবদ্ধ সংগ্ৰামৰ জয়। আজি আপোনালোকে জাতি মাতি ভেটিৰ কথা কয়, দিছপুৰৰ মস্তত দখল কৰিছে। আপোনালোকে জাতি মাতি ভেটি আমাৰ খিলঞ্জীয়া মানুহখিনি যদি সুৰক্ষা নিদিয়েতো নহ'ব। আপোনালোকৰ প্ৰধান কাম সুৰক্ষা দিয়াটো। ইয়াত মাৰোৱাৰী সমাজৰ মানুহ বহি আছে। আপোনালোকে কওক, কোনদিনা কোনোবা সংগঠনৰ মানুহে আপোনালোকৰ লগত অভদ্ৰামী ব্যৱহাৰ কৰিছে? আপোনালোকৰ বিপদত বসন্ত দাই কৈ গ'ল, চৰিতা তস্তিবাল মাৰোৱাৰী সম্প্ৰদায়ৰ ছোৱালী আছিলে, বসন্ত গগৈহঁতৰ নেতৃত্বত তেতিয়া আন্দোলন হৈছিলে। এজন মাৰোৱাৰী মানুহে দোকানৰ চাটাৰখন মাৰি চৰিতা তস্তিবালৰ কাৰণে ওলাই নাহিলে। কিন্তু এজন মানুহ আপোনালোক ওলাই নাহিলে। আপোনালোকৰ জাতিত কিয় আপোনালোকে ব্যৱসায় ডাঙৰ বুলি ভাবিলে? অকল ইয়াৰ থলগিৰি মানুহখিনি আমি ওলাই আহিলো, আৰু চৰিতা তস্তিবালক আকাশুৰ নেতৃত্বত হোৱা আন্দোলনত চৰিতা তস্তিবালে ন্যায় পাইছিলে। কথাবিলাক আপোনালোকে গুৰুত্ব দি শুনক। আজি খিলঞ্জীয়াৰ মাটি আপুনি হাইৱে কিনাৰ দিয়ক, আমাৰ মাটি নাই, চব কিনি লৈছে বহিৰাগত মানুহে। আমি ক'ত থাকিম? আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত থাকিব? আমাক মাটিৰ ওপৰত অধিকাৰ লাগিব। আজি ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে, আমি ৱেলকাম জনাইছো অহাৰ বাবে। আপোনালোকৰ যিবোৰ প্ৰতিষ্ঠান আছে, 80% মানুহ আমাৰ খিলঞ্জীয়া মানুহ আপোনালোকে নিয়োগ কৰিব লাগিব। আপোনালোকে ইয়াত আহি বেপাৰ কৰি আছে, আপোনালোকৰ সমাজ জীৱনৰ প্ৰতিটো একো নাই। আপোনালোকৰ শিৱসাগৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে? একো অৰিহণা নাই। আপোনালোকে খিলঞ্জীয়া মানুহখিনিক দিব লাগিব চাকৰি। কালি প্ৰতিবাদ হৈছে, হাজাৰ হাজাৰ মানুহ। কোনোবাই আপোনালোকক কিবা এটা বেয়াকে কৈছে নেকি? এইটো আমাৰ সহনশীলতা। কিন্তু আমাৰ সহনশীলতাটো আপোনালোকে আমাক দুৰ্বলতা বুলি নাভাবিব। আমাৰ সৰলতাটো আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে, কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে? অসমীয়া মানুহ অতিথি পৰায়ণ, অসমীয়া মানুহ সহজ, অসমীয়া মানুহ সৰল, সেইকাৰণে পাৰিছে। কিন্তু আমাৰ সৰলতাটোক আপোনালোকে আমি ভয়াত্মক বুলি নাভাবিব। এতিয়া ৰজস্পেকো ডাঙৰীয়া আছে, কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে 2টা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? মই ৰজস্পেকো ডাঙৰীয়াক প্ৰশ্ন কৰিছো। আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহ এটাক ধমকি ল'বৰ কাৰণে 2টা PSO দি দিলে, মোক চব জেগাৰ পৰা মাৰিম কেছ দি আছে। আপোনালোকে মোৰ PSO কেইটা নাই, এইটো নহ'ব। নিৰাপত্তা মোক দিব লাগিব, হয় নহয়? মই
নিৰাপত্তা দিছে আৰে ভাই মোক নিৰাপত্তা লাগিব অনুষ্ঠিত কৰিলা মোৰ অধিকাৰ হয় এইটো আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰোঁ মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নি স্বাভিমান ৰাখক ৰাজনীতি সম্পদকে ডাঙৰ বস্তু নহয় আমাৰ সমাজ ডাঙৰ বস্তু জাতি ডাঙৰ বস্তু ৰাজনীতি বহুত তলৰ বস্তু ৰাজনীতি সেয়া দেখিবলৈ পালে শৃংখল চলিহাৰ উদ্দাক্ত ভাষণ আৰু সেই মুহূৰ্তত মঞ্চত উপস্থিত আছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আনফালে শিৱসাগৰত অনুষ্ঠিত মাৰোৱাৰী আৰু খিলঞ্জীয়াৰ বৈঠকৰ পাছতেই বিধায়ক অখিল গগৈৰ সংবাদমেল গুৱাহাটীৰ সংবাদমেল সম্বোধন কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ঘটনাত জড়িত 5 জনৰ ভিতৰত 3 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাকী থকা 2 জনক শীঘ্ৰে গ্ৰেপ্তাৰ দাবী অখিল গগৈ মঙলবাৰৰ সভাত 30টা সংগঠনে কৰা দাবী মানি ল'বলৈ চৰকাৰক আহ্বান অনা অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া নিযুক্তিৰ দাবী উত্থাপন কৰিলে অখিল গগৈ প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দাবী উত্থাপন কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে লগতে এনে ঘটনাৰ বাবে চৰকাৰক জগৰীয়া কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰিলে অখিল গগৈয়ে অখিল গগৈয়ে কি ক'ব খুজিছে 30টা সংগঠনে আসলতে 3টা দাবী উত্থাপন কৰিছে মূল 3টা দাবী এটা হ'ল যে খিলঞ্জীয়াৰ মাটি আনে কিনিব নোৱাৰিব এটোক আমি সমৰ্থন দিছো 2 নম্বৰ কৈছে যে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% থলুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগে এটোক আমি সমৰ্থন কৰিছো আৰু 3 নম্বৰ যেটো 30টা সংগঠনে যি দাবী উত্থাপন কৰিছে যে অসমৰ ব্যৱসায় কৰা প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত বেলেগ ভাষাত ইংৰাজী বা হিন্দীত নামটো থাকিলেও তাত অসমীয়া ভাষাত নামটো লিখাটো বাধ্যতামূলক অসমীয়া ভাষাটো নামটো থাকিবই লাগিব এই বস্তুটো যেটো দাবী উত্থাপন কৰিছে এটো এটা অত্যন্ত গণতান্ত্ৰিক দাবী এই 3টা দাবী সেইকাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি যাতে আনে কিনিব নোৱাৰে এই যেটো দাবী 30টা সংগঠনৰ প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া বা খিলঞ্জীয়া ল'ৰা ছোৱালীৰ নিযুক্তি এটো দ্বিতীয় দাবী আৰু 3 নম্বৰ প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ প্ৰয়োগ নামটো অন্তত অসমীয়া ভাষা বেলেগ ভাষাৰ লগতে অসমীয়াও থাকিব লাগে সেয়া শিৱসাগৰৰ বিধায়ক ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ বক্তব্য আৰু এইদৰে শিৱসাগৰ খিলঞ্জীয়াৰ ওচৰত হিৰণত হ'ল বহিৰাগত আৰু গণ আন্দোলনৰ পৰিণতিৰ অৱশেষত হিৰণত কৰিবলৈ বাধ্য হ'ল অনা অসমীয়া ব্যৱসায়ীসকলে বা অনা অসমীয়া সমাজে মাৰোৱাৰী সমাজে শিৱসাগৰত ৰাজহুৱাকৈ আৰু এই ইতিমধ্যে শিৱসাগৰত যোৱা কেইটাদিন চলি থকা এক অচল অৱস্থাৰ যেন অৱসান ঘটালে এতিয়া দেখা যাওক পৰৱৰ্তী পৰ্যায়ত শিৱসাগৰৰ সামগ্ৰিক পৰিস্থিতি কোন দিশে গতি কৰে